মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে পঢ়া শুনা কৰি আছা। আজি তোমালোকৰ লগত মই আলোচনা কৰিম 5.1 যিটো চেপ্টাৰ আছে লাইনছ এণ্ড এংগলছ বা ৰেখা আৰু কোণ। দুইটা মিডিয়ামত ছাত্ৰ-ছাত্ৰীকে চাব পাৰিবা কাৰণ মই দুইটা মিডিয়ামত ছাত্ৰ-ছাত্ৰীকে পঢ়ুৱাই দিম। আৰু যিসকল আছামিছ মিডিয়ামৰ ষ্টুডেণ্ট আছে তোমালোকে ইংলিছৰ বস্তুখিনি অলপ চাবা কাৰণ পূৰক কোণৰ ইংলিছ কি বা তেনেকুৱাকে সেইখিনি পিছলৈকে তোমালোকৰ সুবিধা হ'ব। গতিকে ছাত্ৰ-ছাত্ৰীসকল দেৰি নকৰোঁ তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে মই 1 মিনিট সময় লৈছোঁ। যিসকল ছাত্ৰ-ছাত্ৰীয়ে অনলাইন টিউশ্যন ল'ব বিচাৰে, অনলাইন টিউশ্যন মানে হৈছে মাত্ৰ 99 টকা। ঠিক আছে, মাত্ৰ 99 টকাত তোমালোকে ক্লাছ কৰিব পাৰিবা। জাষ্ট এই নম্বৰটো SMS কৰিলে হ'ল 9394628219। ইতিমধ্যে আমাৰ ক্লাছ ষ্টাৰ্ট হৈছে। ক্লাছ 8, 9, 10 আমি পঢ়াই আছো। গতিকে তোমালোকৰ কাৰণে ব্যৱস্থা আনিছো। যদি কোনোবা ছাত্ৰ-ছাত্ৰী লাইভ ক্লাছৰ জৰিয়তে ঘৰতে বহি অনলাইন ক্লাছ কৰিব বিচাৰে তেতিয়াহ'লে এই নম্বৰটো SMS কৰিব মাত্ৰ 99 টকা এমাহত। ঠিক আছে, এমাহত 99 টকা। গতিকে SMS কৰি তোমালোকে জইন হোৱা। কি সাবজেক্ট? মেথছ, সায়েন্স, সোশিয়াল সায়েন্স, তাৰপিছত ইংলিছ গ্ৰামাৰ। ঠিক আছে, এই 4টা বিষয় পঢ়িব পাৰিবা তোমালোকে 99 টকা। গতিকে দেৰি কিয় কৰিছা? এতিয়া SMS কৰি তোমালোকে জইন হৈ যোৱা। এতিয়া আমি আহিছো 5.1 যিটো আছে অনুশীলন। ঠিক আছে, অংক আমি টান বুলি ভাবো কাৰণে অংক টান হয়, কিন্তু একেবাৰে সহজ। চাবাচোন, প্ৰথম কৈছে তলত দিয়া কোণবোৰৰ পূৰক কোণ মাপ কিমান? আৰু ইংলিছত চোৱা ফাইণ্ড আউট দ্য কমপ্লিমেণ্টাৰী এংগলছ অফ দ্য ফলোইং। তোমালোকে পাইছে, কিতাপত আছে, মই জাষ্ট পঢ়াই দিছো। এতিয়া প্ৰথম কৈছে 45 ডিগ্ৰী। 1 নম্বৰ এটো কি দি আছে? 45 ডিগ্ৰী দি আছে। চোৱা একদম সহজ, কিয়নো কাৰণ মানে দুটা কোণ মিলি চোৱা, মই এটা কোণ দিছো এনেকুৱা ধৰণৰ, এইটো এটা 90 ডিগ্ৰী কোণ। ঠিক আছে, পূৰক কোণ মানে সদায় 90 ডিগ্ৰী হয়। গতিকে চোৱা এইটো পূৰক কোণ হয়নে? এইটো 90 ডিগ্ৰী। যদি এটা কোণ যদি 45 ডিগ্ৰী হয়, আনটো কিমান হ'ব? 45 ডিগ্ৰী হ'ব। গতিকে তোমালোকৰ কথাটো এনেকুৱা ধৰণৰ, 45 ডিগ্ৰীৰ পূৰক বা কমপ্লিমেণ্টাৰী কিমান হ'ব? 45। মানে এটা দিয়া থাকিলে আনটো উলিয়াব পাৰিবা কাৰণ দুইটা কোণ মিলি 90 ডিগ্ৰী। বুজি পাইছা? আমি কৰি যাওঁতে ধুনীয়াকে বুজি পাব চেষ্টা কৰিম। প্ৰথমটো কি আছে? 45 ডিগ্ৰী আছে। গতিকে আমি জানো যে 90 ডিগ্ৰীৰ পৰা আমি কি কৰিব লাগিব? 45 ডিগ্ৰী বিয়োগ কৰিলে হ'ল। কাৰণ আমি পূৰক কোণ এটা কিমান ডিগ্ৰী থাকে? 90 ডিগ্ৰী থাকে। তাৰ পৰা তোমালোকে 45 ডিগ্ৰী যিটো দিয়া থাকে সেইটো বিয়োগ কৰিবা। গতিকে তোমালোকে গমে পাইছা 90ৰ পৰা 45 গ'লে কিমান হ'ব? 45 ডিগ্ৰী। গতিকে তোমালোকে লিখিব পাৰা, গতিকে 45 ডিগ্ৰীৰ পূৰক কোণ কিমান হ'ব? 45 ডিগ্ৰী। কাৰণ 45 পৰা 90 পৰা 45 ডিগ্ৰী 45 পোৱা। গতিকে ইংলিছত যিসকলে লিখা তোমালোকৰ চিন্তা কৰিব নালাগে। সো গতিকে কমপ্লিমেণ্টাৰী এংগল of 45 degree is 45. ঠিক আছে, বুজি পাইছা? 45 ডিগ্ৰী is 45 ডিগ্ৰী। 1 নম্বৰটো হৈ গ'ল একেবাৰে সহজকে, হয় নহয়? এংগল 45 ডিগ্ৰী। নেক্সট হ'ল 2 নম্বৰ, বি টো আহিল 1 নম্বৰ এটো শেষ। বি নম্বৰ আহিল এবাৰ কি দিছে? 65 ডিগ্ৰী। গতিকে আকৌ সহজে হৈ গৈছে কাৰণ মানে কি কৰিবা? 90 ডিগ্ৰীৰ পৰা 65 ডিগ্ৰীটো বিয়োগ কৰিবা। গতিকে 90ৰ পৰা 65 গ'লে কিমান হ'ব? 10ৰ পৰা 5 গ'লে 5 থাকিল, ইয়াত 8 থাকিল, 8ৰ পৰা 6 গ'লে 2 থাকিল। যদি অসুবিধা পোৱা এনেকুৱা কৰি ল'বা। 90ৰ পৰা 65 গ'লে কিমান? সহজ সুবিধা হয় নহয়? 10ৰ পৰা 5 গ'লে 5 থাকিল, ইয়াত 8 থাকিলে নাই, 8ৰ পৰা 6 গ'লে 2 থাকিল, অৰ্থাৎ 25 ডিগ্ৰী। আকৌ তোমালোকে লিখা, গতিকে 65 ডিগ্ৰীৰ পূৰক কোণ কিমান হ'ব? 25 ডিগ্ৰী। আৰু ইংলিছত যিসকলে লিখা লিখিবা। সো কমপ্লিমেণ্টাৰী angles of 65 degree is কিমান হ'ব? 25. ঠিক আছে, আমি বি টো ধুনীয়াকে বুজি পালো। এবাৰ সি টো চোৱা। সি টো কি দিয়া আছে? আমাক দিয়া আছে 41 ডিগ্ৰী। ঠিক আছে, আমাক দিয়া আছে 41 ডিগ্ৰী। ওকে, 41 ডিগ্ৰী চোৱা। ওকে, এতিয়া তোমালোকে কি কৰিবা? 90 ডিগ্ৰীৰ পৰা তোমালোকে এবাৰ কি বিয়োগ কৰিবা? 41 ডিগ্ৰী। 90ৰ পৰা 41 গ'লে কিমান? 90 যোগ 41, 10ৰ পৰা 1 গ'লে 9 থাকিব, ইয়াত 8 থাকে, 8ৰ পৰা 4 গ'লে 4। গতিকে কিমান হ'ল? 49 ডিগ্ৰী। গতিকে তোমালোকে লিখিবা, গতিকে 41 ডিগ্ৰীৰ পূৰক কোণ কিমান হ'ব? দেখাই পাইছা 49 ডিগ্ৰী। গতিকে 49 ডিগ্ৰী। আৰু ইংলিছত গমে পাইছা, সো কমপ্লিমেণ্টাৰী angles 41 degree
is 49 degree. Okay, এইটো হ'ব ইহঁতৰ answer. এইবাৰ আমি আহিলো 54 নম্বৰটো angles of to লিখিব থাকিলে of to লিখিবা of 41 degree is 41. next আহিল আমাৰ লাষ্টৰটো 1 নম্বৰত b টো আগৰটো নিচিনা কি কৰিবা 54 ডিগ্ৰী দিয়া আছে নহয় গতে তোমালোকে 90 ডিগ্ৰীৰ পৰা কি কৰিবা 54 ডিগ্ৰী বিয়োগ কৰিবা ঠিক আছে কি কৰিবা 54 ডিগ্ৰী বিয়োগ হলে 90 ৰ পৰা 54 গলে 54 ডিগ্ৰী গলে কিমান হ'ব বিয়োগ কৰা কৰি চোৱা কি কথা আছে নহয় 54 ডিগ্ৰী গতে 10 ৰ পৰা 4 গলে 6 ইয়াত 8 থাকিল 8 ৰ পৰা 5 গলে 3 অৰ্থাৎ 36 ডিগ্ৰী হয় না গতে आंसर লিখিবা ইংলিশত কথা অসমীয়া লিখা গতিকে কি হ'ব গতিকে 54 ডিগ্ৰী পুৰকোণ কিমান হ'ব পুৰকোণ 36 ডিগ্ৰী দেখা পাইছে 36 ডিগ্ৰী গতিকে ইয়াত লিখিবা পৰা সো complementary angles of 54 degree is 36 degree. এটো হ'ব ইয়াৰ आंसर দিটো গম পালা দিৰ পিছত এইবাৰ তোমালোকৰ 2 নম্বৰটো আহি গল 2 নম্বৰটো কি দিয়া আছে প্ৰথম চাই প্ৰথম মই ইংলিশত মাতি দিছো তোমালোক সকলো সটো দৰকাৰ দে ইংলিশ কিন্তু চাই যাব দেই বুজি চোৱা if the difference of measures of a pair of complementary angles is 22 degree find the angles ইয়াত অসমীয়া দিয়া আছে যে সোৱাদ এজৰ পূৰক কোণৰ মাপৰ পাৰ্থক্য 22 ডিগ্ৰী হলে কোণবোৰৰ মাপ কিমান হ'ব সোৱা প্ৰথম বুজিবা এজৰ পূৰক কোণৰ মাপ পাৰ্থক্য মানে কি পাৰ্থক্য মানে বিয়োগ কৰা বুজাইছে ঠিক আছে আমি নাজানো যেটো কোণ কেইটাৰ নাম সেই কাৰণে আমি কি কৰিলাম ধৰি লম ঠিক আছে আমি প্ৰথমতে ধৰি লম প্ৰথম লিখা তোমালোকে 2 নম্বৰৰ আগবঢ়াই দিয়া এই 2 নম্বৰটো কি দিছে 2 নম্বৰটো চোৱা তোমালোকে প্ৰথম ধৰা হল বুলি লিখি ধৰা হল ঠিক আছে ধৰা হল কি হ'ব এজৰ পূৰক কোণৰ মাপ পাৰ্থক্য 22 ডিগ্ৰী আমি কোণ কেইটা জানো নেকি নাজানো ধৰা হল এটা কোণ কিমান ডিগ্ৰী 90 এটা কোণ আমি নাজানো x বুলি ধৰিলো ঠিক আছে আৰু ইংলিশত যিসকলে লিখা লেট বুলি লিখিবা ওয়ান এংগল কিমান হ'ব বাকি একে ঠিক আছে ইংলিশত লিখা বা x এ হ'ব ঠিক আছে তাৰ পিছত কি দিয়া আছে আৰু আনটো কি হ'ব আনটো কোণ বা ইংলিশত লিখিলে লিখিবা another angle কিমান হ'ব আনটো কোণ আৰু দুটা এটা কোণ যদি x হয় আনটো কিমান হ'ব কাৰণ সম্পূৰক কোণৰ মানে কি এটা যে x হয় আনটো 90 ডিগ্ৰী টোটাল 90 ডিগ্ৰী থাকে না 90 ডিগ্ৰীতে x টো দিক কৰিব লাগিব গতে 90 ডিগ্ৰীৰ পৰা x টো দিক কৰিব লাগিব গতে x টো মান নাজানো তেনেকুৱাকৈ ৰাখিছো হয় নহয় গতি আমি আনটো কোণ পালো এতিয়া বুলি দিয়া ঠিক আছে মই কৈছো যিসকলে অসমীয়া লিখা অসমীয়াখিনি লিখিবা যিসকলে ইংলিশ লিখা ইংলিশৰখিনি লিখিবা মই একেবাৰে কৈছো ঠিক আছে অসুবিধা পাব লগা একো নাই লগতে অসমীয়া যিসকলে লিখা ইংলিশটো শিকি যাব পাৰিবা ঠিক আছে তোমালোকৰ সুবিধা হ'ব লাভ হ'ব বুজি পাইছা গতি এতিয়া কি হ'ব তোমালোকে অসমীয়াটা লিখিবা কিন্তু ইংলিশখিনি চাই যাব পাৰিবা তেতিয়াহলে পিছলৈকে সুবিধা হ'ব পিছলৈকে বুলি কওঁতে আমিও আসামিজ মিডিয়ামতে পঢ়িছিলো কিন্তু পিছলৈকে বহুত অসুবিধা হয় তেতিয়া আমি ওপৰ লেভেলত আমি পঢ়িব যাওঁ তেতিয়াহলে বহুত অসুবিধা হয় গতিকে সেইকাৰণে ইংলিশ টাৰ্মকেইটাও চাই অসমীয়াটা লিখিবা কিন্তু ইংলিশ টাৰ্মবিলাক চাই যাবা ঠিক আছে এতিয়া কি কৰিবা এতিয়া আমি এই দুটা কোণ চোৱা আমি কৈছে যে এই দুটা কোণ ধৰা সম্পূৰক কোণ মানে কি এটা ধৰিল x আনটো 90 ডিগ্ৰী মাইনাস x আমি হয় নাজানো যেতে কেনে x বুলি ধৰি লৈছো গতিকে চোৱা দুইটা কোণ মিলি কিমান দিক পাৰ্থক্য কৈছি ডাঙৰটো বা সৰুটো পাৰ্থক্য কিমান জানানে দুইটা যোগ কৰি চোৱা এইটো কোণ আৰু এইটো যোগ কৰিলে কিমান এটা সম্পূৰক কোণ পাও কিন্তু আমাৰ পাৰ্থক্য কিমান কৈছি 22 বুলি কৈছে কৰি যালে গম পাব পাৰা এটা হৈছে 90 ডিগ্ৰী মাইনাস x দিছে যোগ কৰিবা মানে এইটো এটা এটো যোগ কৰিবা x যোগ কৰিলা কৰাৰ পিছত কি কৰে যোগ নহয় দে বিয়োগ এইটো ডাঙৰটো পৰা সৰুটো বিয়োগ কৰিলে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে আমি কিমান পাও বুলি কৈছে 22 পাও অৰ্থাৎ ডাঙৰ কোণটোৰ পৰা যদি সৰু কোণটো বিয়োগ কৰো 22 পাও পাৰ্থক্য 22 বুলি কৈছে ঠিক আছে বুজি পাইছা
ঠিক আছে গতে লাইভ ক্লাছত জয়েন হলটা আৰু ধুনিয়াকে বুজাই দিম তোমালোকে জয়েন হ'ব পাৰিবা দেই জয়েন হৈ লবা নেক্সট একেবাৰে সহজ পাবা এমাহ দুমাহ লৈ চাবাচোন তাৰ পিছত তোমালোকে গম পাবা চোৱা এটা 90 ডিগ্ৰী মাইনাস 8 থাকিল এটা এনে কৈ থাকা 90 মাইনাস 6 এই মাইনাসটো মাইনাসে পৰা এফালে x আছে x এৰিয়া মানে ব্ৰেকেটটো গুছাই দিব পাৰিবা হয় নহয় এফালে কি থাকিল 22 এতিয়া তোমালোক কৈ চোৱা ইয়াত আছে x এটো x দুটা x আছে না মাইনাস মাইনাস দুটা x ওটা মাইনাস দুটা x বুলি কওঁতে দুটা x লিখাত কি অসুবিধা থাকিল মাইনাস এটা মাইনাস দুটা x ওটা মাইনাস দুটা x এইফালে থাকিল 22 এই 90 দুটা কি হৈ আছে চোৱা যোগ হৈ আছে আমি 90 টো সেইফালে লৈ যাম এফালে নিলে কি হ'ব 90 টো এফালে লৈ গলে বিগ হ'ব ঠিক আছে এতিয়া চোৱা তোমালোকে -2x থাকিল এটা 90 পৰা 22 গলে কিমান হ'ব ডাঙৰটো বা সৰুটো বিগ কৰা 90 পৰা 22 গলে কিমান হ'ব চোৱাচোন 9 পৰা 2 গলে ইয়াতে এক ধাৰ কলো 10 হল 10 পৰা 2 গলে 8 থাকিল ইয়াত 8 থাকিল 8 পৰা 2 গলে 6 থাকিল অৰ্থাৎ 68 মাইনাস আছে দুইটাতে মাইনাস আছে গতে আমি দুইফালে মাইনাস থাকিলে আমি ক্যান্সেল কৰি দিব পাৰো দেই দুইফালে মাইনাস থাকিলে ক্যান্সেল কৰি দিব পাৰো কি থাকিব ইয়াত x থাকিব এফালে কি থাকিল 68 থাকিল এই দুইটো ইয়াত পূৰণ হৈ আছে নাই এইফালে আনিলে কি হ'ব হৰণ মানে তোমাৰ এনেকুৱা কৰিব পাৰা মাইনাসটো এইফালে থাকিল এই মাইনাসটো এইফালে আনিলি এনেকুৱা আকৌ মাইনাস মাইনাস ক্যান্সেল কৰিব পাৰা ঠিক আছে গতে মই মাইনাসটো এইফালে আনিলো এতিয়া চোৱা দুইৰে মাইনাস মাইনাস ক্যান্সেল গল কি থাকিল দুইৰে 6 কেইবাৰ যাব হৰণ কৰা 68 ক দুইৰে হৰণ কৰা দুইৰে 6 তিনিবাৰ দুইৰে 8 ক 4 বাৰ গতে 68 পাবা অৰ্থাৎ এনেকৈ ক'বা দুইৰে 6 তিনিবাৰ দুইৰে 8 ক 4 বাৰ হয় নহয় গতে কিমান পালা x সমান 36 পালা x সমান কিমান পাইছা 36 আমাক উলিয়াব দিছে কি চোৱাচোন কোনবোৰ মাপ উলিয়াওক মানে কোন দুটা উলিয়াব দিছে গতে কোনো মাপ পাইছে নেকি আমি ধৰি লৈছিলো কি এটা কোন কিমান x বুলি ধৰিছিলো এতিয়া তোমালোকে ধৰা এতিয়া লিখা এতিয়া নাও এটা কোণ one angle কিমান হ'ব x আছিল নহয় না x আছিল নহয় একেলগে লিখিছো দে x আছিল নহয় x মানে কিমান পালো আমি x মানে 34 পালো এটা কোণৰ মান কিমান পালো 34 ডিগ্ৰী পালো ঠিক আছে আনটো কি হ'ব আনটো কোণ বুলি কি আছিল 90 ডিগ্ৰী মাইনাস x আছিল নাই ওতে 90 ডিগ্ৰী মাইনাস x 90 ডিগ্ৰী মাইনাস x কৰা ওতে 90 ডিগ্ৰী থাকিল x সমান কিমান পালা 34 পালা 30 বিট কৰা 34 বিট কৰা কিমান হ'ব 10 ৰ পৰা 4 গলে 6 থাকিব তাৰ পিছত 8 থাকিল 8 ৰ পৰা 3 গলে 8 ৰ পৰা 3 গলে কিমান হ'ব 5 হ'ব 60 গতিকে আমি ডাইৰেক্ট এংগল another angle গতিকে আমি এটা কোণ one angle কিমান পালো 34 another angle কিমান হ'ব 56 পালো ঠিক আছে 56 পালো এটা आंसर বুজি পাইছা অসুবিধা পাইছা নেকি যিসকলে অসমীয়াতে দিছো ইংলিশত টাৰ্ম কেইটা মই লিখি দিছো বাৰু হ'ব তাৰ পিছত আহিল আমাৰ 3 নম্বৰটো আৰু সহজ আমি 2 নম্বৰ যেনেকুৱা পঢ়িছিলো তেনেকুৱাই 3 নম্বৰটো কি দি আছে চোৱা 3 নম্বৰ যেটো আছে 3 নম্বৰ তলৰ কোণবোৰৰ প্ৰতিকৰে সম্পূৰক কোণৰ মাপবোৰ লিখা প্ৰথম কিমান দি আছে 100 ডিগ্ৰী আছে সম্পূৰক কোণ মানে কি আগতে যেনেকুৱাকে পূৰক কোণ বা ইংলিশত দিয়া আছে রাইট ডাউন দা মেজার্স অফ দা এংগল সাপ্লিমেন্টারি টু ইচ অফ দা ফলোইং এংগল সাপ্লিমেন্টারি কমপ্লিমেন্টারি মানে পূৰক 90 ডিগ্ৰী আৰু সাপ্লিমেন্টারি মানে সম্পূৰক 180 টা কোণ মিলি 180 ডিগ্ৰী হ'ব লাগে হয় নহয় এতিয়া চোৱা আমাক 100 ডিগ্ৰী দিয়া আছে সাপ্লিমেন্টারি মানে হৈছে দুটা কোণৰ মান কিমান হ'ব দুটা কোণ লগ লাগি 180 ডিগ্ৰী হ'ব লাগে হয় না এটো কিমান দিয়া আছে 100 এতিয়া আমি কি লিখিম 180 ডিগ্ৰীৰ পৰা আমি 100 ডিগ্ৰীটো ঠিক আছে 180 পৰা 100 ডিগ্ৰী কৰিলে কিমান হ'ব 80 ডিগ্ৰী হ'ব গতিকে এটাকে কি লিখিব পৰা আগৰটো নিচিনা এবাৰ কি লিখিবা গতিকে বা এটাকে যি লিখা আৰু এটাকে গতিকে কি হ'ব 100 ডিগ্ৰীৰ সম্পূৰক কোণ কিমান হ'ব এইটো 80 ডিগ্ৰী কাৰণ দুটা কোণ মিলি 180 ডিগ্ৰী হ'ব লাগে গতিকে ইংলিশত লিখিলে সো 100 ডিগ্ৰী সাপ্লিমেন্টারি S2 ডাবল কি আছে
SWNEARY supplementary angle of কিমান উলিয়াবলে 100 ডিগ্ৰী is কিমান হ'ব 3 নম্বৰটো গম পালা 3 নম্বৰ এটো পালা এবাৰ 3 নম্বৰ বি2 চোৱা 3 নম্বৰ বি2 কি দিয়া আছে ইয়াত 90 ডিগ্ৰী দিয়া আছে ঠিক আছে 90 ডিগ্ৰী কি কৰিবা তোমালোকে 180 ডিগ্ৰী পৰা 90 ডিগ্ৰী বিট কৰিবা এটা কিমান পাবই তোমালোকে 90 90 180 হয় না গতে 90 ডিগ্ৰী থাকিব এটাকে তোমালোকে গতিকে 90 ডিগ্ৰীৰ সম্পূৰক কোণ কিমান হ'ব 90 ডিগ্ৰী 90 ডিগ্ৰী সম্পূৰক কোণ 90 ডিগ্ৰী হ'ব গতে এটাকে ইংলিশত লিখিলে লিখিব পৰা supplementary angles of 90 degree is কিমান হ'ব 90 ঠিক আছে আমি কেই নম্বৰ পালো b2 পালো এটো পালো b2 পালো এবাৰ c2 কি দিয়া আছে চোৱা 55 ডিগ্ৰী অৰ্থাৎ 55 ডিগ্ৰী দিয়া আছে গতে তোমালোকে আকৌ আগৰ নিচিনা হয়নে 100 ডিগ্ৰীৰ পৰা কি কৰিব লাগিব 55 ডিগ্ৰী বিট কৰিব লাগিব কিমান হ'ব 100 ৰ পৰা 55 বিট কৰিলে 10 ৰ পৰা 5 গলে 5 থাকিল ইয়াতে 9 ৰ পৰা 5 গলে 4 অৰ্থাৎ 40 180 দে 180 180 180 পৰা আছে 180 পৰা 55 10 ৰ পৰা 5 গলে 5 থাকিল ইয়াত 7 থাকিল 7 ৰ পৰা 5 গলে 2 থাকিল আৰু ইয়াতে 125 ডিগ্ৰী 125 ডিগ্ৰী গতিকে 55 ডিগ্ৰীৰ সম্পূৰক কোণ কিমান হ'ব 125 ডিগ্ৰী 125 so 155 degree actually so supplementary angle of 55 degree is কিমান হ'ব 125 degree হল আৰু এটা আছে মাত্ৰ d2 এটো কিমান আছে 125 degree d2 দি আছে 125 degree দেন কি কৰা 180 ডিগ্ৰী পৰা কি কৰিবলা 125 ডিগ্ৰী বিট কৰা তো 180 পৰা কি কৰিব 125 ডিগ্ৰী কৰা 125 বিট কৰিব হয় না এটা 10 ৰ পৰা 5 গলে 5 থাকিল 7 ৰ পৰা 2 গলে কিমান থাকিব 5 থাকিল 55 ডিগ্ৰী হয় না কিমান পালা 55 ডিগ্ৰী গতিকে 180 পৰা 125 গলে কিমান হ'ব 55 ডিগ্ৰী গতিকে 125 ডিগ্ৰীৰ সম্পূৰক কোণ আৰু এটা সম্পূৰক লিখিছে নে ওকে ঠিক আছে সম্পূৰক লেখা বুলি আছে পুৰা সম্পূৰক কোণ কিমান হ'ব 55 ইংলিশ লিখিলে তো supplementary angle of 55 degree 125 degree is কিমান হ'ব 55 হল আমি 1 নম্বৰ তাৰ পিছত আমি 2 নম্বৰ চালো 3 নম্বৰ পঢ়িলে বা 4 নম্বৰ এজৰ সম্পূৰক কোণ হেছোৱা এজৰ সম্পূৰক কোণৰ ডাঙৰ কোণটোৰ মাপ সৰু কোণটোৰ মাপতকৈ 44 ডিগ্ৰী বেছি কোণ দুটাৰ মাপ নিৰ্ণয় কৰা কি কৈছে ডাঙৰ কোণটোৰ মাপ সৰু কোণটো কিমান ডিগ্ৰী বেছি বুলি কৈছে 44 ডিগ্ৰী বেছি 54 ডিগ্ৰী বেছি চোৱাচোন প্ৰশ্নটো এবাৰ আৰু ইংলিশত আছে যেটো এটো চাবা ইংলিশত মই এবাৰ পঢ়াই দিছো যে a pair of supplementary angle is such that larger angle is 44 degree more than the smaller angles find measures of the angle ইয়াত চাবা প্ৰথম ধৰি ল'ব লাগিব যেটা আমি মান কেইটা নাজানো হয় না ডাঙৰ কোণটোৰ মাপ আৰু সৰু কোণটোৰ মাজত পাৰ্থক্য গতে ডাঙৰ কোণটো বুলি ধৰি ল'বা 3 নম্বৰ 3 নম্বৰ আছে তো
4 নম্বৰ ডাঙৰ কোনটো বা সৰু কোনটো প্ৰথম সৰু কোনটো ধৰিলো সো ইয়াত ডাঙৰ কোনটোৰ মাপ সৰু কোনটোতকৈ মাপতকৈ ছোৱালী গতিকে ডাঙৰ কোনটো সৰু কোনটোৰ মাপতকৈ গতিকে সৰু কোনটো ধৰি ল'ব লাগে গতিকে সেইকাৰণে তোমালোকে ধৰা সৰু কোনটোৰ মাপ বা সৰু কোনটোৰ মাপ বুলি দিয়া হ'ল কোনা সৰু কোনটোৰ মাপ কিমান হ'ব x বুলি ধৰি লৈছো ঠিক আছে ধৰা হ'ল ঠিক আছে তাৰপিছত নেক্সট আছে আৰু প্ৰশ্নমতে কি কৈছে ডাঙৰ কোনটোৰ মাপ সৰু কোনটোতকৈ 44 ডিগ্ৰী বেছি গতিকে প্ৰশ্নমতে বুলি লিখিব পাৰা ডাঙৰ কোনটোৰ মাপ কিমান হ'ব ডাঙৰ কোনটোৰ মাপ কি সৰু কোনটোতকৈ সৰু কোনটো x তকৈ কিমান বেছি সৰু কোণতকৈ 44 ডিগ্ৰী বেছি অৰ্থাৎ 44 ডিগ্ৰী বেছি ঠিক আছে গতিকে কি কৰিবা এতিয়া বুলি দিবা মই ইংলিছত বাৰু অলপ পিছত লিখি দি আছো বাৰু হা একেবাৰে ইংলিশটো লিখি দিম তোমালোক যিসকলে ইংলিশ কিনে তোমালোকে পাব বাৰু ঠিক আছে আকৌ অসমীয়া চাই লোৱাচোন এতিয়া কি কৈছে কোন দুটা মাপ উলিয়াব দিছে এতিয়া কি কৰিম ডাঙৰ কোণটো আৰু সৰু কোণটো আমি যোগ কৰিব লাগিব ঠিক আছে তেতিয়া কাৰণ দুইটা কোণ মিলি কিমান ডিগ্ৰী 180 ডিগ্ৰী সম্পূৰক কোণ হয় না গতিকে ডাঙৰ কোণটো আৰু সৰু কোণটো মই যোগ কৰিম ডাঙৰ কোণটো কি আছিল x + 44 ডিগ্ৰী আৰু সৰু কোণটো কি হ'ব x গতিকে এই কোণটো আৰু এই কোণটো যোগ কৰিছো তোমালোকে চিন দি নিদিবা আকৌ চিন দিলে ক'ত হ'ব না মই বুজাবৰ কাৰণে চিন দিছো এফালে কিমান 180 ডিগ্ৰী এতিয়া x কিমান হ'ব twice x হ'ব হয়নে x twice এফালে 180 ডিগ্ৰী থাকিল এই 44 টো এফালে আহিলে কিমান -44 ডিগ্ৰী এতিয়া 180 পৰা 44 গলে কিমান হ'ব 180 পৰা 44 গলে কৰিছো আৰু 10 পৰা 4 গেলি 6 তাৰপিছত 7 7 4 গলে 3 136 ডিগ্ৰী গতিকে কিমান 136 ডিগ্ৰী পাব twice এতিয়া আমাৰ x মানে লাগে x হলে কিমান হ'ব 136 ডিগ্ৰী তোমাৰ দুইৰে পূৰণ হৈ আছে এখানে কি হ'ব হৰণ দুইৰে দ্বাৰা 2 6 গুণ 12 এক গুণ হয়নে এক গুণ 16 2 এক গুণ 16 গতিকে x মান কিমান পালা 68 ডিগ্ৰী পালা এতিয়া আমাক কি উলিয়াব লাগে আমি ডাঙৰ কোণটো সৰু কোণটো কি আছিল x গতিকে সৰু কোণটো 36 ডিগ্ৰী মানে কিমান পালা এতিয়া সৰু কোণ এটাকে সৰু কোণটো কি হ'ব সৰু কোণটো কি বুলি আছে x বুলি আছে x মানে কিমান 68 ডিগ্ৰী এতিয়া সৰু কোণটো 68 ডিগ্ৰী পালা ডাঙৰ কোণটো কি হ'ব ডাঙৰ কোণটো টোটাল কিমান আছে ডাঙৰ কোণটো মানটো কিমান আছে x + 44 ডিগ্ৰী গতিকে x + 44 ডিগ্ৰী গতিকে x মান কিমান পালা 68 ডিগ্ৰী আৰু +44 ডিগ্ৰী যোগ কৰিলে কিমান হ'ব 8 4 12 2 7 গুণ 1 6 6 10 1 2 11 112 ডিগ্ৰী সৰু কোণটো আৰু ডাঙৰ কোণ দুইটা হ'ল এতিয়া যিসকলে ইংলিছত লিখা তোমালোকে কেনেকৈ লিখিবা মই বুজাই দি আছো চাবা হা জাস্ট ইংলিশ লিখিলে হ'ল ইয়াত চোৱা ধৰি ইয়াত ধৰা হ'ল প্লেট বুলি দিবা তাৰপিছত সৰু কোণটো মান হ'ব দা স্মলেষ্ট angle x দিবা ঠিক আছে আৰু ডাঙৰ কোণটো মান কি দিবা দা লাৰ্জেষ্ট angle কোন হ'ব x + 44 বাকি ধৰি একেবাৰে এতিয়া মানে নাও বাকি দিয়ে আকৌ ইয়াত স্মলেষ্ট angle দা লাৰ্জেষ্ট angle বুজি পাইছা একেবাৰে সহজ যদি তোমালোকক নেক্সট ভিডিও বিলাক লাগে বুজি পাইছে তেতিয়াহলে কমেন্ট সেকশনত কমেন্ট কৰি দিবা ভিডিও বিলাক লাগে বুলি আৰু চেনেল সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু অনলাইন ক্লাছত জয়েন হ'ব পাৰিবা তোমালোকৰ লগত তোমাৰ দাদা বাইদেউ যি আছে জয়েন হ'ব পাৰিবা নেক্সট এটা মই ভিডিও আনিম আকৌ 5 নম্বৰৰ পৰা ঠিক আছে মই পাৰ্ট কে আনি আছো তোমালোকে চাবা